আজি নৱগঠিত চাবুৱাল লাহোৱাল সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালোঁ। তেখেতৰ জন্মভূমি চাবুৱা আৰু ইয়াত ৰাইজৰ অপাৰ উৎসাহ উদ্দীপনা দেখি মই এক গভীৰ বিশ্বাসেৰে উভতি গৈছোঁ যে এই সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৭০ৰ পৰা ৭৫,000 লিড লাভ কৰিব পাৰিব। এই বিশ্বাস মই লৈ উভতি যাম। ৰাইজৰ উৎসাহ উদ্দীপনা মৰম চেনেহে প্ৰতীয়মান কৰিছে যে ই কোনো এক অলৌকিক সপোন নহয়, ই এক বাস্তৱ সত্য। মোৰ গাঁওখনতো মোৰ ৱাৰ্ডটোতো আধা মানুহে মোক ভোট নিদিয়ে, সেইটোৰ লগত কি কথা আছে? নাই, মই ফেক্টৰ বুলি নকওঁ, তেওঁলোকৰ চিন্তাধাৰাক আমি সন্মান কৰোঁ, কিন্তু এটাই যে লুৰিণজ্যোতি গগৈৰ জাহাজখন ডুবু অৱস্থাত আছে। গতিকে জইনে যদি কৰিব লাগে চলিত জাহাজত যোগদান কৰিব লাগে। কংগ্ৰেছৰ কোলাত উঠা জাহাজত যোগদান কৰি কি লাভ আছে? এইখনতো ডুবিলেই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।